তো আজি তোমালোকক সেকেন্ড ইয়াৰৰ যেটো তোমাৰ কন্টিনিউটি মই আগৰ এটা ক্লাস কৰিছো তাৰ 5.1 যেটো এক্সাৰসাইজ আছে তাৰ কেটামান কোৱেশ্চন আমি কৰিব চাম The first মই exercise number 5.1 or 2 number question to লৈছো তে তাত কি দিয়া আছে question to চাই লবা তে examine the continuity of the function fx is equal twice x square minus 1 is equal at x equal to 3 তাৰ মানে কি কৈছি fx equal to twice x square minus 1 ফলনটো x equal to 3 অবিচ্ছিন্নতা পৰীক্ষা কৰিব দিছে অবিচ্ছিন্নতা পৰীক্ষা কৰিব দিছে তে ফাৰ্স্ট মই ফাংচনটো লিখি দিছো হিয়াৰ fx is equal to twice x square minus 1 fx is equal to twice x square minus 1 ইয়াত fx equal to twice x square minus 1 আমি কোত চাম at x equal to 3 তাৰ মানে অসমীয়াত লিখলে x equal to 3 বিন্দুত চাম আমি x equal to 3 বিন্দুত চাম তে মই হেনা কৈছো এটা বিন্দুত যদি x equal to c বিন্দুত যদি f টো অবিচ্ছিন্ন হ'ব লাগে কন্টিনিউয়াস হ'ব লাগে x equal to 3 পইণ্টত তেটা হলি এই বস্তুটো স্যাটিসফাই কৰিব লাগিব লিমিট অফ fx x tends to c is equal to fc এটা পইণ্ট x equal to c কন্টিনিউয়াস হ'ব লাগে এই কন্ডিশনটো স্যাটিসফাই কৰিব লাগিব তে ইয়াত c equal to কি দিয়া আছে c equal to আছে 3 গতিকে 3 পইণ্টত আমাৰ কন্টিনিউটিটো আমি চেক কৰিম তে ফার্স্ট আমি কি কৰিম যে এই পাৰ্টটো চাম যে লিমিট fx x tends to 3 is equal limit x tends to 3 fx ৰ ফাংচনটো কেনেকুৱা দিয়া আছে 2x square minus 1 তাৰ মানে 2 into 3 square minus 1 মানে 18 minus 1 17 next আমি কি চাম fc হলে ডাইরেক্ট c পয়েন্ট টু এট বয় দিম fc c মানে কি আছে ইয়াত 3 f3 চাম তো c চালে 2 into 3 square minus 1 তাৰ মানে এবাৰ আমি কি পাম 17 তাৰ মানে দুটা কি হল ইকুৱেল হল the limit fx x tends to 3 is equal f3 তে যদি এটো কন্ডিশন স্যাটিসফাই কৰিছে তাৰ মানে কি এইখিনি স্যাটিসফাই কৰিছে এই কন্ডিশন স্যাটিসফাই কৰিছে ইয়াত x equal to 3 পইণ্টত এই কন্ডিশন স্যাটিসফাই কৰিছে তাৰ মানে কি f is continuous at x equal to 3 f is continuous at x equal to 3 তে ইয়াত এটো কোৱেশ্চন আনসাৰ তে সিম্পল কোৱেশ্চন এইবিলাক তে জাস্ট আমি এই কন্ডিশনটো স্যাটিসফাই কৰিব লাগে এই কন্ডিশনটো যদি স্যাটিসফাই কৰে তেতিয়া হলে আমি কম যে f is continuous at that point যেটো পইণ্ট তোমাৰ দিয়া থাকে যেটো বিন্দু দিয়া থাকে তাৰ মানে তুমি অসমীয়াত লিখলিটো কি হ'ব x equal to 3 বিন্দুত f অবিচ্ছিন্ন তে আৰু এটা চাম আমি এবাৰ এবাৰ আমি চাম 3 নম্বৰ কোৱেশ্চনটো ইয়াত 4টা কোৱেশ্চন আছে এটো অলপ বেলেগ কোৱেশ্চন দিয়া আছে তে এক্সামাইন দা ফলোইং ফাংচন ফৰ কন্টিনিউটি তাৰ মানে তোমাক ইয়াত কোনো পইণ্ট দিয়া নাই মানে কি তোমাৰ গোটেই ফাংচনটো কন্টিনিউয়াস বুলি দেখাব দিছে কন্টিনিউয়াস ফাংচনটা মানে দেখাব দিছে মানে অবিচ্ছিন্ন ফলন বুলি তোমাক দেখাব দিছে তে মই কৈছিলো অবিচ্ছিন্ন ফলন কেতিয়া কয় যদি ফলনটো আদি ক্ষেত্ৰৰ প্ৰত্যেকটো বিন্দুতে অবিচ্ছিন্ন হয় মানে f is continuous at every point of its domain তাৰ মানে ডোমেইনৰ প্ৰত্যেকটো পইণ্টতে কন্টিনিউয়াস হ'ব লাগিব তেতিয়া আমি কি কম f is a continuous function তে এটো কেনেকৈ চেক কৰিম চোৱা ইয়াৰ প্ৰসেসটো টাইপটো প্ৰায় একে কিন্তু অলপমান ইয়াত বেলেগকৈ চাব লাগিব তে মই ইয়াত
3a কুৱেশ্যনটো লৈছো 3a fx is equal x minus 5 এই ফাংচনটো লৈছো fx equal x minus 5 এটা কথাটো হল তোমাৰ যদি তুমি ডোমেইনৰ প্ৰত্যেকটো বিন্দুত তুমি চেক কৰিব লাগে f টো কন্টিনিউয়াস হয় না নহয় তেতিয়া হলে তুমি কি চাব লাগিব যে ফাৰ্স্ট তুমি ডোমেইনটো চাব লাগিব তে ডোমেইনটো কেনেকুৱা ইয়াৰ আদি ক্ষেত্ৰটো কেনেকুৱা হ'ব ইয়াৰ তে আদি ক্ষেত্ৰটো কেনেকুৱা হ'ব আদি ক্ষেত্ৰৰ কি x ৰ ভ্যালু একচুয়ালি x ৰ ভ্যালুটো কেনেকুৱা হ'ব তে x ৰ ভ্যালু তুমি ইয়াত বহাইছোৱা ৰিয়েল নাম্বাৰ যিকোনো বহাই দিয়া ইয়াত একো প্ৰবলেম নহয় যিকোনো ৰিয়েল নাম্বাৰ দিয়া 1 2 1.1 1.3 যিকোনো ৰিয়েল নাম্বাৰ দি দিয়া ইয়াত একো প্ৰবলেম নহয় ইয়াত তাৰ মানে ইনফিনিটি নাহে বা আনডিফাইন্ড নহয় গতিকে এই ফলনটো f ৰ প্ৰত্যেকটো বিন্দুতে কি হ'ব তোমাৰ সংখ্যাবদ্ধ হ'ব তাৰ মানে এইটো এনেকৈ লিখিব লাগিব মই ইংলিছত লিখি দিছো অসমীয়া তোমালোকক নোটটো দি দিম তাত পাই যাবা তোমালোকে মই এটা ল্যাঙ্গুৱেজত লিখি দিছো here f is defined for here f is defined for every real number here f is defined for every real number ঠিক আছে তে এই ৰিয়েল নাম্বাৰৰ ভিতৰত মই এটা আৰবিটাৰি পইণ্ট এটা লম let c be any real number তে তাৰ ভিতৰত মই এটা যিকোনো ৰিয়েল নাম্বাৰ c ললো let c be any real number যিকোনো এটা ৰিয়েল নাম্বাৰ ললো গোটে ৰিয়েল নাম্বাৰখিনিৰ ভিতৰত যিকোনো হ'ব পাৰে ইয়াৰ ভ্যালুটো এতিয়া আমি কি কৰিম যে এই সি পইণ্টটো যদি ফাংচনটো কন্টিনিউয়াস দেখাও অবিচ্ছিন্ন দেখাও তাৰ মানে মিনিংটো কি হ'ব তে আদি তোমাৰ ৰিয়েল নাম্বাৰৰ প্ৰত্যেকটো বিন্দুৰ কাৰণে অবিচ্ছিন্ন হ'ব কাৰণ ইটো এটা যিকোনো বিন্দু ৰিয়েল নাম্বাৰৰ তোমাৰ আদি ক্ষেত্ৰটো ৰিয়েল নাম্বাৰ আছে তে ৰিয়েল নাম্বাৰৰ যিকোনো এটা বিন্দু সি গতিকে ইয়াত যদি কন্টিনিউয়াস হয় তাৰ মানে কি হ'ব গোটেই ৰিয়েল নাম্বাৰৰ কাৰণেই কন্টিনিউয়াস হ'ব তাৰ মানে গোটেই f ৰ আদি ক্ষেত্ৰৰ কাৰণে কন্টিনিউয়াস হ'ব আৰু তেতিয়া কি কম f টো কন্টিনিউয়াস বুলি কম আদাৰৱাইজ যদি সি পইণ্টত কন্টিনিউয়াস নহয় তেতিয়া হলে কি কম ই ডিসকন্টিনিউয়াস হ'ব তে আমি চেক কৰি চাম এটা সি পইণ্টত সিস্টেমটো একে আগৰ দৰে limit of fx x tends to c is equal to limit x tends to c তে fx ৰ ভ্যালুটো কি আহিব ইয়াত x - 5 তাৰ মানে c - 5 আহিব তে again fc উলাম fc টো কি হ'ব c - 5 limit of fx x tends to c is equal to fc আইছে ইয়াতো আইছে তাৰ মানে কি f is continuous for x equal to c but c is arbitrary c is any point so f is a continuous ফাংশন তে অসমীয়াত এই লাইনটো কি হ'ব যে x = c f অবিচ্ছিন্ন হ'ব গতিকে কি কম আমি f এটা অবিচ্ছিন্ন ফলন কাৰণটো কি কাৰণ x c টো কি আছিল এটা যাদৃচ্ছিক এটা বিন্দু এটা আছিল ঠিক আছে তে এইখিনি বস্তু তে আমাৰ যদি কন্টিনিউয়াস ফাংশন চেক কৰিব দে কন্টিনিউয়াস হয় না নহয় কন্টিনিউয়াস ফাংশন হয় না নহয় চেক কৰিব দে বা কন্টিনিউয়াস ফাংশন বুলি শো কৰিব দে দেখুৱাব দে তেতিয়া হলে আমাৰ এইখিনি বস্তু লাগিব তে প্ৰথম f টো কোড ডিফাইন হ'ব f ৰ ডেফিনেশনটো কেনেকুৱা তাৰ মানে কি কোড ডিফাইন হ'ব তাৰ মানে কি f ৰ আদি ক্ষেত্ৰটো কেনেকুৱা হেতু লাগে আমাক আৰু নেক্সট লাইনত কি কৰি আমি আদি ক্ষেত্ৰৰ বা ডোমেইনৰ আমি এটা যিকোনো বিন্দু লম তুমি এটো c দিয়া a দিয়া g দিয়া তোমাৰ কথা এটো লৈ প্ৰবলেম নাই তে যিকোনো এটা বিন্দু লম আৰু সেই বিন্দুটোৰ আমি টেস্ট কৰিম যে কন্টিনিউয়াস হয় না নহয় যদি কন্টিনিউয়াস হয় কন্টিনিউয়াস বুলি লিখিম আদাৰৱাইজ ডিসকন্টিনিউয়াস লিখিম ঠিক আছে তে তাৰ পিছত 3 নম্বৰটোৰে আৰু এটা কোৱেশ্চন আমি চেক কৰিম
আৰু এটা কোৱেশ্চন চেক কৰিম এইটো চেক কৰিছো মই ডি নাম্বাৰটো চেক কৰিছো fx is equal modulus x minus 5 এটা কথাটো হল ফার্স্ট ইয়াৰত এটা ফাংশন পাইছিলা মডুলাস ফাংশন সেই মডুলাস ফাংশনটোৰ বিষয়ে জানিব লাগিব মডুলাস ফাংশনটো কেনেকুৱা আছিল তে ইয়াত যদি এইটো হয় মডুলাস যদি x হয় মডুলাস x ৰ ভ্যালুটো আছিল +x হ'ব if x greater than equal 0 আৰু -x হ'ব if x less than 0 এই দুটা কথা আহিব পাৰে x greater than equal to 0 কাৰণে +x আৰু less than 0 কাৰণে -x তে ইয়াত তেনেকে x - 5 আছে x ৰ জাগাত x - 5 আছে গতিকে কন্ডিশনটো আমি হেইটোৱে খাটাম তে ইয়াত x - 5 হ'ব if x - 5 greater than equal 0 আৰু next -x - 5 হ'ব if x - 5 less than 0 এই দুটা কথা আহিব তে সোৱা এটা মই কৈছিলো যে ইনইকুৱেলিটি বস্তুটো লাগিব অসমিকা বস্তুটো লাগিব ইয়াত এই বস্তুটো সোৱা এটা তে x - 5 টো কেনেকুৱা আৰু এটা মই লাইন অলপ সিম্পলিফাই কৰি দিছো x - 5 if এই x টোৰ 5 টো মই হিফালে লৈ যাম x greater than equal to 5 তাৰ পিছত এটো মাইনাস দি পূৰণ কৰি দিছো 5 - x if x less than 5 তে এইখিনি হল আমাৰ নেক্সট সোৱা তোমাৰ এতিয়া তে f ফাংশনটো এতিয়া কোড ডিফাইন হ'ব তাৰ আদি ক্ষেত্ৰটো কি হ'ব ডোমেইনটো কি হ'ব সেই বস্তুটো আমাক চাব লাগে তে তাৰ কাৰণে সোৱা এটা এই কন্ডিশন দুটা আমাৰ চাই লওঁ তে সোৱা ৰিয়েল লাইন ডাল তে এডাল ধৰা ৰিয়েল লাইন তাৰ মাজত কবাত 5 টো আছে এটা কন্ডিশনে কৈছি যে x ৰ ভ্যালুটো 5 ৰ সমান বা তাতকৈ ডাঙৰ তাৰ মানে এইখিনিৰ পৰা ইফালে জিমান আছে গোটেইখিনি লবই আৰু নেক্সট কন্ডিশনটো কি কৈছি x less than 5 তাৰ মানে ইয়াৰ পৰা এইখিনি জিমান আছে গোটেইখিনি লব তে আলটিমেটলি তোমাৰ গোটেই ৰিয়েল লাইনডাল এই দুটা কন্ডিশনে লৈ লল তাৰ মানে কি f is defined for every real number হ'ব ইয়াটো ঠিক আছে সো এই লাইনটো আমি লিখি দিম here f is defined for every real number f is defined for every real number তাৰ পিছত কি কৰিম আমি এটা ইয়াৰ ভিতৰত আৰবিটাৰি পইণ্ট এটা চাম let c be any real number এটা c ৰ ভ্যালুটো কেনেকুৱা হ'ব পাৰে সেইখিনি চাম আমি c ৰ ভ্যালুটো কেনেকুৱা হ'ব পাৰে ইয়াৰ ভিতৰত এই ৰিয়েল লাইনডালৰ ভিতৰত কবাত c টো আছে তে c ৰ ভ্যালুটো কেনেকুৱা হ'ব পাৰে তে হৈ c ৰ ভ্যালুটো 5 তকে সৰু হ'ব c less than 5 নহয় কি হ'ব পাৰে c equal to 5 বা কি হ'ব পাৰে c greater than 5 এই তিনিটা কন্ডিশন তোমাৰ আইব পাৰে গতিকে এই তিনিটা কেছতে তুমি কন্টিনিউটি তুমি চেক কৰিব লাগিব কাৰণ বেলেগ আইব কাৰণ ফাংশনটো তোমাৰ ইয়াত ভাঙি দিয়া গৈছে x greater than equal to 5 ৰ কাৰণে বেলেগ আছে ফাংশনৰ ডেফিনেশনটো আৰু x less than 5 ৰ কাৰণে বেলেগ আছে গতিকে আমি এতিয়া c টো কেনেকুৱা হ'ব হেতু চাম so now we get the following cases case কেটা কি হ'ব c less than 5 c equal 5 আৰু c greater than 5 এই তিনটা কেস আহিব তুমি এটা এই তিনটা কেছতে তুমি কন্টিনিউটি চেক কৰিব লাগিব ঠিক আছে তে মই ফার্স্ট কেছটো লৈছো তে এইখিনি মুছি দিছো অলপ তে কেছ কেটা মই লিখি দিছো বাকিখিনি মুছি দিছো মই অলপ এই কেছ কেটা লাগিব আমাক
এইটো সাইডে লিখছো তে কেস 1 এইটো কেস 1 to so কেনেকুৱা হ'ব তে কেস 1 কেনেকুৱা when c less than 5 এইটো আছে তোমাৰ কেস 1 ত c less than 5 the limit of fx x tends to c is equal to কি হ'ব limit x tends to c fx ফাংশন তো কেনেকুৱা হ'ব আমাৰ হেতু ইম্পৰ্টেন্ট কথা তে x ৰ ভ্যালু টু প্ৰায় c ৰ সমান x tends to c মানে x ৰ ভ্যালু টু প্ৰায় c ৰ সমান c ৰ ভ্যালু তো কেনেকুৱা c ৰ ভ্যালু টু 5 তকে সৰু তাৰ মানে তুমি এনেকে ক'ব পাৰা যে x ৰ ভ্যালু টু 5 তকে সৰু হ'ব তে x ৰ ভ্যালু টু 5 তকে সৰু কাৰণে কোনটো আছে 5 - x আছে fx ৰ ভ্যালু টু গতিকে ইয়াত আমি 5 - x দিম তাৰ মানে কি হ'ব 5 - c হ'ব নেক্সট fc তে c ৰ ভ্যালু টু কেনেকুৱা c is less than 5 c to 5 তকে সৰু তাৰ মানে ইয়াত থাকিব 5 তকে সৰু তাৰ কাৰণে fx ৰ ফাংশনটো কেনেকুৱা আছে ডেফিনেশনটো 5 - x তে ইয়াতো 5 - c তাৰ মানে এটো ইকুৱেল হৈছে the limit of fx x tends to c is equal to fc এই কন্ডিশনটো স্যাটিসফাই কৰিছে c less than 5 ৰ কাৰণে f to কি পাম আমি কন্টিনিউয়াস পাম this implies f is continuous when কেনেকুৱা তে c to কেনেকুৱা x ৰ ভ্যালু actually the x less than 5 the c is continuous when x less than 5 ঠিক আছে the f is continuous when x less than 5 তে আমাৰ এটা কেছৰ কাৰণে আমি কন্টিনিউয়াস পালো নেক্সট আমাৰ সেকেন্ড কেছটো আছে c equal 5 c equal 5 ৰ কাৰণে আমি চাম ঠিক এখিনি মুছি দিছো নেক্সট কেস 2 লিখছো c equal 5 আগৰটো ফাংশনত মই আগৰটো যেটা লিমিট ইউজ কৰিছিলো তাত মই লেফট হ্যান্ড রাইট হ্যান্ড ইউজ কৰা নাছিলো কাৰণ c less than 5 ৰ কাৰণে এটাই পাম আমি তাৰ লেফট হ্যান্ড ৰাইট হ্যান্ড কাৰণ কৈ দিছো মই চোৱা ধৰা c টো ইয়াত থাকিল এই নাম্বাৰ লাইন ডালত c less than 5 আছে তো c টো ধৰা ইয়াত কবাত থাকিল তুমি যদি c তোমাৰ লেফট হ্যান্ড লিমিট লোৱা লেফট হ্যান্ড লিমিট ললে কি হ'ব c is less than c নেগেটিভ মানে কি হ'ব c টুতকে অলপমান সৰু হ'ব c নেগেটিভ লেফট হ্যান্ড লিমিট c নেগেটিভ যেটা লবা মানে এই বস্তুটো কথা কৈছো মই লিমিট অফ fx x tends to c নেগেটিভ তাৰ মানে কি x ৰ ভ্যালু টু c তকেও সামান্য সৰু এই c যেটো আছিল তাতকেও সামান্য সৰু মানে ইটো সাইডৰ পৰা c তকে সামান্য সৰু তে obviously এটো কি হ'ব 5 তকে সৰু হ'ব গতিকে 5 তকে সৰু হলে x ৰ ভ্যালু টু এই ফাংশনটো আহিল ডেফিনেশনটো 5 - x আহিল নেক্সট যদি এটো লোৱা লিমিট অফ fx x tends to c পজিটিভ তেতিয়াও কি হ'ব c তকৈ অলপমান ডাঙৰ হ'ব কিন্তু ইবাৰো কি হ'ব 5 তকে সৰু হ'ব গতিকে সেই কাৰণে ফাৰ্স্ট কন্ডিশনটোৰ কাৰণে আমি লেফট হ্যান্ড ৰাইট হ্যান্ড লিমিট দুটা লোৱাৰ প্ৰয়োজন নাছিল তে এইবাৰ কিন্তু আমি লেফট হ্যান্ড ৰাইট হ্যান্ড দুটা লব লাগিব কাৰণ ইয়াত কেনেকুৱা কথা ইয়াত কন্ডিশনটো কেনেকুৱা হ'ব এতিয়া তে ইয়াত c equal to 5 আছে 5 নেগেটিভ আছে নেগেটিভ থকাৰ কাৰণে লেস দেন 5 ৰ কাৰণে বেলেগ আহিব গ্ৰেটাৰ দেন 5 ৰ কাৰণে বেলেগ ফাংচন আহিব তে হেখিনি আমি চাম লিমিট অফ fx x tends to এবাৰ c ৰ এক্সাক্ট ভ্যালু দিয়া আছে 5 গতিকে আমি ডাইৰেক্ট 5 লিখিম 5 নেগেটিভ মানে 5 তকে সামান্য সৰু 5 তকে সামান্য সৰু ধৰা 5 হলে 4.9 4.99 এনেকুৱা টাইপৰ মানে একদম সামান্য সৰু গতিকে x tends to 5 নেগেটিভ 5 নেগেটিভ হল লগে 5 তকে সৰু আইকন 5 তকে সৰু হল লগে ফাংচনটো আমি 5 - x লিখব লাগিব এবাৰ তে লিমিট x tends to 5 5 - x তাৰ মানে 5 - 5 বয় দিম লিমিটিং ভ্যালু ইকুৱেল টু 0
again limit of fx x tends to 5 positive মানে right hand limit হতিয়া হিমা limit x tends to 5 এবাৰ কি হ'ব 5 পজিটিভ মানে 5 তকে সামান্য ডাঙৰ 5 তকে সামান্য ডাঙৰৰ কাৰণে ফাংচনটো কি আছে x - 5 আছে গতিকে ইয়াটো আহিল x - 5 তে again 5 - 5 is equal to 0 আইব তে তাৰ পিছত তোমাৰ আইব তোমাৰ f52 উলিয়াব লাগিব তে f52 উলিয়াবৰ কাৰণে লেস দেন গ্ৰেটাৰ দেন যত আছে তাত ইকুৱেল ক'ত আছে ইয়াত আছে গ্ৰেটাৰ দেন ইকুৱেল টু 5 তাৰ মানে ইয়াত 5 ৰ সমান হ'ব পাৰে গতিকে এই ফাংচনটোত আমি ভ্যালুটো বহাব লাগিব x - 5 তে f5 ইকুৱেল টু 5 - 5 is equal to 0 তাৰ মানে এইখিনি পৰা পাম এই দুটা ইকুৱেল হোৱা মানে হৈছে এটো 0 0 পাইছো এই দুটা ইকুৱেল হোৱা মানে লিমিটটো এক্সিষ্ট হৈছে আৰু এই লিমিটেৰ ভ্যালুটো কাৰ সমান হৈছে f5 ৰ সমান হৈছে তে আলটিমেটলি আমি এনেকে লিখিব পাৰিম limit of fx x tends to 5 negative is equal to limit of fx x tends to 5 positive is equal to f5 তাৰ মানে f is continuous when x equal 5 তাৰ মানে আমাৰ সেকেন্ড কেসটো f2 কন্টিনিউয়াস হল f ফাংশনটো আমাৰ কন্টিনিউয়াস হল এটা নেক্সট আমি চাম লাস্ট এটা কন্ডিশন আছে এটা কেস আছে তোমাৰ c greater than 5 তেইবাৰো সিম্পল এটো c greater than 5 এটো চাম the limit of fx x tends to c the c to কি আছে greater than 5 আছে x tends to c x ৰ ভ্যালু টু c কাক চাপিছে c ৰ ভ্যালু টু 5 তকে ডাঙৰ তাৰ মানে x ৰ ভ্যালু টু 5 তকে ডাঙৰ তাৰ মানে কন্ডিশনটো এটো এপ্লাই হ'ব x greater than 5 তাৰ মানে x - 5 হ'ব এটো এইবাৰ c - 5 আৰু নেক্সট fc উলিয়াম একে c greater than 5 তাতে বহাই দিম -5 এটিকে limit of fx x tends to c is equal to fc for f is continuous at when x greater than 5 তেতিয়া এটা হ'ব খুদিব পাৰা যে ইয়াত আমি লেফট হ্যান্ড রাইট হ্যান্ড লিমিট কিয় নললো লেফট হ্যান্ড রাইট হ্যান্ড লিমিটৰ কথাটো কিয় নাহিল বা হতিয়া সীমাৰ কথাটো কিয় নাহিল তে ইয়াত কৈছে যে c greater than 5 তে ইয়াত থাকিব পইণ্টটো 5 তকে ডাঙৰ ইয়াত ধৰা c পইণ্টটো থাকিল তে মই যেতিয়া লেফট হ্যান্ড লিমিট লম তাৰ মানে c তকে সামান্য সৰু তেতিয়া হলে একদম কাখৰ পইণ্ট বহুত দূৰ নহয় একদম কাখৰ পইণ্ট তে মাস্ট বি ইও কি হ'ব c তকে ডাঙৰে হ'ব এই পইণ্টটো c greater than মানে পজিটিভ মানে তোমাৰ কি কলো c পজিটিভ ললো মানে রাইট হ্যান্ড লিমিট ললো তেতিয়া কি হ'ব c তকে সামান্য ডাঙৰ হলে ধৰা ইমানৰ পইণ্টটো গতিকে ইও কি হ'ব 5 তকে ডাঙৰ হ'ব গতিকে দুয়োটা কেছত যেহেতু 5 তকে ডাঙৰ হৈছে ফাংশনটো তোমাৰ ডেফিনেশনটো সেম থাকিব সেই কাৰণে আমাৰ লেফট হ্যান্ড বা রাইট হ্যান্ড লিমিট লোৱাৰ ইয়াত প্ৰয়োজন নহয় ললে লব পাৰা হেতু ভুল নহয় কিন্তু ললেও তোমাৰ একো তোমাৰ লাভত নাহে তোমাৰ এটা জাস্ট লাইন এটা বাঢ়ি যায় গতিকে এইটো প্ৰবলেম নাই একো তে এইখিনি তোমাৰ সেই কাৰণে লেফট হ্যান্ড রাইট হ্যান্ড লিমিট লোৱা না যায় ডাইৰেক্ট তোমাৰ এটো লিখা যায় ঠিক আছে গতিকে আমি তিনটা কেস পালো তিনিওটা কেসতে কি পালো f2 কি পালো কন্টিনিউয়াস পালো সো লাস্ট তুমি লিখিব পাৰা f is for any real number
ৰিয়েল নাম্বাৰটো কি আছিল ৰিয়েল নাম্বাৰ সেটটো এফৰ ডোমেইন আছিল therefore f is a continuous function ইয়াতে হেক এটো কোৱেশ্চন ঠিক আছে তো নেক্সট ক্লাছত বাকি এটা আমি কৈ দিম ঠিক আছে এইখিনি চাবা ভালকে